বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ প্ৰথম বাউটতে পৰাস্ত হৈ লাভলিনাৰ বিস্ফোৰণ। মই উপযুক্ত প্ৰশিক্ষণ আৰু প্ৰশিক্ষক লাভ কৰা নাই। মই কেৱল অকলেই যুঁজি আছোঁ। ইংলেণ্ডৰ লিভাৰপুলত অনুষ্ঠিত বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ নিজা প্ৰথমটো বাউটতে তুৰস্কৰ বক্সাৰ ইছিল্ডাৰ ব্ৰুছাৰ হাতত ৫-০ৰ ব্যৱধানত পৰাস্ত হয় টকিঅ' অলিম্পিকৰ ব্ৰঞ্জজয়ী বক্সাৰ লাভলিনা বৰগোহাঁই। ইয়াৰ পাছতে সামাজিক মাধ্যমৰ জৰিয়তে মহা বিস্ফোৰণ ঘটাইছে ৰিঙৰ ৰাণী লাভলিনা বৰগোহাঁইয়ে। ক্ষোভ আৰু দুখভৰা এক দীঘলীয়া পোষ্টত লাভলিনাই উল্লেখ কৰিছে এনেদৰে: এবছৰৰ পাছত পুনৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছোঁ। প্ৰথমখন খেলতে পৰাস্ত হৈছোঁ। তাৰ বাবে মই অতিকৈ দুখিত। এইবাৰ মই সফল হ'ব নোৱাৰিলোঁ। অলিম্পিকত পদকজয়ী প্ৰথমগৰাকী অসমীয়া লাভলিনাই লগতে উল্লেখ কৰিছে যে বিলাসিতা মই নিবিচাৰোঁ। কেৱল মই বিচাৰোঁ উন্নত প্ৰশিক্ষণ। অৱশ্যে বৰ্তমানৰ প্ৰশিক্ষক আৰু দলৰ সদস্যই ১০০% সহযোগিতা কৰা বুলি সামাজিক মাধ্যমত উল্লেখ কৰিছে লাভলিনা বৰগোহাঁইয়ে। তদুপৰি বজ্ৰকন্যা লাভলিনা বৰগোহাঁইয়ে সামাজিক মাধ্যমত উল্লেখ কৰা অনুসৰি টকিঅ' অলিম্পিকৰ পূৰ্বে তেওঁ লাভ কৰিছিল উপযুক্ত আন্তঃৰাষ্ট্ৰীয় প্ৰশিক্ষণ শিবিৰ। কিন্তু পেৰিছ অলিম্পিকৰ পূৰ্বে লাভলিনাই লাভ কৰা নাছিল পৰ্যাপ্ত সুবিধা। পেৰিছ অলিম্পিকৰ পূৰ্বে সীমিত সংখ্যক শিবিৰ লাভ কৰিছিল লাভলিনাই। পেৰিছ অলিম্পিকৰ পূৰ্বে প্ৰশিক্ষণৰ বাবে পোৱা নাছিল উপযোগী সহযোগী। এনে পৰিৱেশত এগৰাকী খেলুৱৈয়ে কিদৰে উন্নত প্ৰদৰ্শন আগবঢ়াব বুলি প্ৰশ্ন অৱতাৰণা কৰিছে লাভলিনাই। ইফালে সামাজিক মাধ্যমত দিয়া এই পোষ্টৰ পাছতে দেশজুৰি লাভ কৰিছে ব্যাপক চৰ্চা। প্ৰতিযোগিতাত সদায় নিজৰ শ্ৰেষ্ঠত্ব উজাৰি দিয়া লাভলিনাই চলিত বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ প্ৰথম বাউটতে পৰাস্ত হ'ব লগা বিষয়টো এটা চিন্তনীয় বিষয় বুলি মন্তব্য কৰিছে লাভলিনাৰ কেৰিয়াৰৰ প্ৰথম প্ৰশিক্ষক প্ৰশান্ত কুমাৰ দাসে। অতি দুখ লগা কথা, যোৱাকালি যি ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপত লাভলিনা খেলিছে, তাই তুৰ্কীৰ যি প্ৰতিদ্বন্দ্বী আছিলে ইছিল্ডাৰ ব্ৰুছাৰৰ লগত 5-0 ব্যৱধানত তাই এই গেমটো তাই হাৰিছে। তাৰপিছত তাই সামাজিক মাধ্যমত এটা পোষ্ট দিছে, যিটো পোষ্ট মই চালোঁ। এইটো তাত লিখিছিলে যে তাই প্ৰশিক্ষক আৰু তাইৰ স্পেয়াৰিং পাৰ্টনাৰ মানে নোহোৱাৰ বাবে তাই এই গেমটো মানে তাই ভাল হোৱা নাই। কিন্তু আমি আগতো দেখিছোঁ যে লাভলিনা এই ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ আগত কিছুমান মানে এই খেলৰ বিষয় লৈ পেলাই তাই মাত মাতিছিল, যাৰ বাবে তাইক বক্সিং ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ কোনোবা এজন মেম্বাৰে তাইক অলপ বেয়াকৈ ভাৰ্চুৱেল মিটিঙত তাইক ৰিয়েক্ট কৰিছে। তো মই ভাবোঁ যে এজন প্লেয়াৰে কি বিচাৰে বা গোটেই টীমটোৰ কাৰণে কি কৰিলে ভাল হয়, কোনজন কোচৰ লগত তেওঁ প্ৰেক্টিছ কৰি ভাল পায়, আৰু স্পেয়াৰিং পাৰ্টনাৰটো লাগিবই, কাৰণ স্পেয়াৰিং পাৰ্টনাৰ যদি নাথাকে গেম কেতিয়াও ডেভেলপ নহয়। আমি ইয়াৰ আগতো দেখিছোঁ যে 75 kg যিটো শাখাত লাভলিনাই আমাৰ ভাৰতলৈ মেডেল বুটলিবলৈ সক্ষম হৈছিল, আৰু এইবাৰ তাই প্ৰথম গেমটোত কিয় হাৰিব লগা হৈছে। আৰু মই ভাবোঁ সেই বিষয়টোত এটা চিন্তনীয় বিষয়, আৰু তাই নিজৰ বেষ্ট সদায় দি আহিছে। তাই সেই কালি গেমটো লৈ পেলাই তাই চাগে নিজৰ মনত দুখ পাইছে। ভৱিষ্যতে মানসিক চাপ নোপোৱাকৈ যাতে বজ্ৰকন্যাই নিজৰ মতে খেলিব পাৰে, তাৰ বাবে ক্ৰীড়া বিভাগ, ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ, বক্সিং ফেডাৰেশ্যন অফ ইণ্ডিয়াক এই বিষয়টো আলোচনাৰ জৰিয়তে সমাধান কৰিবলৈ অনুৰোধ জনালে লাভলিনাৰ একালৰ প্ৰশিক্ষক প্ৰশান্ত কুমাৰ দাসে। মই ভাবোঁ যে এই বিষয়টো আমাৰ স্পৰ্টছ ডিপাৰ্টমেণ্ট লগত স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া, বক্সিং ফেডাৰেশ্যন অফ ইণ্ডিয়াই সকলোৱে বিবেচনা কৰিব লাগে, যাতে আগন্তুক দিনবিলাকত এই প্ৰব্লেমবিলাক শ্বৰ্ট আউট কৰে, যাতে তাই নিজৰ মতে খেলিব পাৰে, একো মানসিক চাপ নোহোৱাকৈ তাই যাতে ভালকৈ খেলিব পাৰে, আৰু সেই বিষয়ে আলোচনা কৰিব লাগে। আৰু মই আপোনালোকৰ এই মানে চেনেলৰ মাধ্যমত মই জনাব বিচাৰোঁ, আমাৰ গভৰ্ণমেণ্টৰ লগত আমাৰ স্পৰ্টছ মিনিষ্টাৰ আৰু স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া আৰু বক্সিং ফেডাৰেশ্যন অফ ইণ্ডিয়া সকলোকে, যে আপোনালোকে প্লেয়াৰৰ কথাবিলাক অলপ চিন্তা কৰিব লাগে, কাৰণ প্লেয়াৰবিলাকে নিজৰ সদায় বেষ্ট দিয়ে, কিন্তু কেতিয়াবা আমি কি কৰোঁ, বেষ্ট দিয়াৰ পিছতো আমাতকৈ বেষ্ট কোনোবাই বেলেগেও দিয়ে। তো খেলত হাৰ জিক থাকেই।
লগতে মন বেয়া নকৰি পুনৰ চেষ্টা কৰি যাবলৈ লাভলিনাক পৰামৰ্শ আগবঢ়ালে প্ৰশিক্ষক প্ৰশান্ত কুমাৰ দাসে। আগন্তুক অলিম্পিকত সোণ জয়ৰ সপোন পূৰণ কৰিবলৈ লাভলিনাক আহ্বান জনালে প্ৰশিক্ষকগৰাকীয়ে। আৰু মই লাভলিনাক ক'ব বিচাৰোঁ যে তাই মন বেয়া কৰিব নালাগে, তাই নিজৰ চেষ্টা কৰি যাব লাগে, কাৰণ নিজৰ যিটো চেষ্টা সেইটো কৰি যাওক আৰু তাই প্ৰেক্টিচ ভালকৈ আৰু কৰক। আৰু তাইৰ যিটো আশা আছিলে যে তাই অলিম্পিক কোৱালিফাই কৰি পেলাই তাই অলিম্পিকত গ'ল্ড মেডেল অনাৰ যিটো তাৰ ইচ্ছা, সেই ইচ্ছাটো বাস্তৱত পৰিণত হওক তাৰে মই আশা কৰিছোঁ। ক্ৰীড়া অনুৰাগীৰ আশা লাভলিনাই সামাজিক মাধ্যমত লিখাৰ দৰেই যুঁজি যোৱাৰ পণ আৰু জিকি যোৱাৰ পণ লওক লাভলিনাই। লছ এঞ্জেলছৰ অলিম্পিকৰ পডিয়ামত সোণ জিনাৰ সেই গৌৰৱময় মুহূৰ্তৰ বাবে অপেক্ষা কৰি আছে দেশবাসীয়ে। ইয়াৰ পূৰ্বে উন্নত প্ৰশিক্ষণ, উন্নত প্ৰশিক্ষক, বিশ্বমানৰ ট্ৰেইনিং পাৰ্টনাৰ লাভ কৰিবনে নাই সেই বিষয়তো দেশৰ প্ৰতিটো সংবাদ মাধ্যমৰ দৃষ্টি নিবদ্ধ থাকিব। নিউজ ডেস্ক ৰিপৰ্ট, গগো স্পৰ্টছ NA। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 700222 33540, 88765210998, ৱেবছাইট www.aipguwahati.in।